প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'ত আমি পঞ্চম শ্ৰেণীৰ ক্লাছ 5-ৰ গণিতখনৰ ফাৰ্ষ্ট লেচন অৰ্থাৎ পাঠ নম্বৰ 1-ৰ সংখ্যা আৰু প্ৰক্ৰিয়া এইটো লেচনৰ প্ৰশ্ন উত্তৰখিনি শিকিম। প্ৰথমতে আছে নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল। তেওঁলোকে গাইপতি 200 টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰিত চলি থকা গ্ৰন্থমেলালৈ গ'ল। তেওঁলোকৰ গুৱাহাটীৰ শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্ৰশ্ন উত্তৰ কৰোঁ আহা। ইয়াতে তোমালোকে চাব পাৰিছা যে নলবাৰী আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, তাৰকাগৃহ, চানমাৰি, চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ, ইয়াক এটা মেপ বনাই দিছে আৰু কোনটো জেগাৰ পৰা কোনখিনিৰ দূৰত্বটো ইয়াত লিখি দিয়া হৈছে। নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিলোমিটাৰ 79 কিলোমিটাৰ আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰিলৈ 9 কিলোমিটাৰ, চানমাৰিৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ, তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। প্ৰথম প্ৰশ্ন, নলবাৰীৰ পৰা গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব ডেছ কিলোমিটাৰ। ইয়াত কিমান কিলোমিটাৰ হ'ব? নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান হ'ব? 1 নম্বৰ, নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কুৱেশ্যনত দি আছে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিলোমিটাৰ আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ। তো এই দুটা মিলাই আমি প্লাছ কৰি দিম, তেতিয়া আমাৰ উত্তৰটো ওলাই যাব। 79 কিলোমিটাৰ প্লাছ 4 কিলোমিটাৰ ইকুৱেল 79 আৰু 4ক যদি আমি যোগ কৰোঁ তেন্তে 83 কিলোমিটাৰ। এয়া হ'ব আমাৰ আনচাৰ। এতিয়া বোলা 2 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হ'ল ডেছ কিলোমিটাৰ। এতিয়া কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব কিমান হ'ব সেইটো উলিয়াম। কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ দূৰত্ব শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰিলৈ 9 কিলোমিটাৰ আৰু চানমাৰিৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ। এতিয়া 9 কিলোমিটাৰ আৰু 3 কিলোমিটাৰ যেতিয়া আমি যোগ কৰি দিম তেতিয়া আমাৰ আনচাৰটো ওলাই যাব। ইয়াত হ'ব 9 কিলোমিটাৰ প্লাছ 3 কিলোমিটাৰ এতেকে
এই দুটাক যদি আমি প্লাছ কৰি দিওঁ 9 কিলোমিটাৰ আৰু 3 কিলোমিটাৰক যদি আমি প্লাছ কৰি দিওঁ তেন্তে হ'ব 12 কিলোমিটাৰ। এতিয়া আমি ইয়াৰ পৰা বুজি পালো যে কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হ'ব 12 কিলোমিটাৰ। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰিম। 3 নম্বৰত দিয়া আছে চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ আৰু তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। এইটো ইয়াত চাব পাৰিছা যে চানমাৰী এইটো আৰু এইটো তাৰকাগৃহ, ইয়াৰ পৰা এইখিনিৰ দূৰত্ব হ'ল 3 কিলোমিটাৰ আৰু ইয়াৰ পৰা এইখিনিৰ দূৰত্ব হ'ল 70 কিলোমিটাৰ, মানে 70 কিলোমিটাৰ। ইয়াত আমি যোগ কৰিম 3 কিলোমিটাৰ প্লাছ 70 কিলোমিটাৰ। এতিয়া আমি এই দুটাক যোগ কৰি দিম, কিমান হ'ব 70 প্লাছ 3 73, অৰ্থাৎ 73 কিলোমিটাৰ। এইটো প্ৰশ্নলৈ মন কৰা, এইবাৰ ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা। গাই প্ৰতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ 200 টকা পূৰণ 20 টকা, আৰু মানে কৈছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যদি 200 টকাকৈ দিয়ে আৰু টোটেল ছাত্ৰ ছাত্ৰী হৈছে মানে মুঠ ছাত্ৰ ছাত্ৰী 20 জন, 20 জনে যদি 200 টকাকে দিয়ে তেতিয়াহ'লে এইটো কিমান টকা হ'ব? 200 টকা যদি প্ৰত্যেকজন ষ্টুডেণ্টে দিয়ে, ছাত্ৰ ছাত্ৰীয়ে দিয়ে, তেন্তে 20 জন ছাত্ৰ ছাত্ৰীৰ কিমান টকা হ'ব বা দিব লাগিব? তে 220 দি আমি কি কৰি দিম? পূৰণ কৰি দিম। পূৰণটো আমি ইয়াতে কৰি দেখুৱাই দিছোঁ, তোমালোকৰ সহজ হ'ব। 200 আৰু 20, ইয়াত হ'ব 0 into 0, 0 into 0, আৰু 0 2 গুণ 0, 2 0 গুণ 0, 2 0 গুণ 0 আৰু 2 2 গুণ 4। তে আমি পাম কি 0 0 0 আৰু 4। তে আমি ইয়াত কিমান পালোঁ? 4000। মানে 200 টকাকে যদি 20 জন ছাত্ৰ ছাত্ৰীয়ে দিয়ে তেতিয়াহ'লে কিমান টকা হ'ব? 4000 টকা হ'ব। 2 নম্বৰ প্ৰশ্নটো চোৱা, দলটোৱে গাড়ীৰ ভাড়াৰ বাবে 2200 টকা আদায় দিলে, তেন্তে তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ কিমান টকা হাতত থাকিব? অৰ্থাৎ 2200 টকা যদি গাড়ী ভাড়া দি দিয়ে 4000 টকাৰ পৰা, তেতিয়াহ'লে তেওঁলোকৰ হাতত কিমান টকা থাকিব? 2 নম্বৰ, দলটোৰ মুঠ ধনৰ পৰিমাণ হৈছে 4000 টকা। গাড়ী ভাড়াৰ বাবে আদায় দিয়ে 2200 টকা, অৰ্থাৎ 2200 টকা।
তেন্তে বাকী কিমান থাকিব? বাকী থাকিব এই দুটা যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আনচাৰটো ওলাই যাব। আমি ইয়াত বিয়োগটো কৰি দেখুৱাই দিছোঁ 4,000 আৰু 2,200 টকা। ইয়াত যদি আমি বিয়োগ কৰি দিওঁ 0ৰ পৰা 0 গ'লে 0, 0 আৰু 4ৰ পৰা 1 ধাৰ কৰি ল'ম। ধাৰ কৰি ল'লে হৈ যাব 1 শূন্য 10, 10ৰ পৰা 2 গ'লে বাকী থাকিব 8 আৰু ইয়াত 3 থাকিল, 3ৰ পৰা 2 গ'লে 1, টোটেল হ'ল 1,800 টকা, মানে বাকী থাকিব 1,800 টকা। এইটোৱে হ'ব আমাৰ আনচাৰ।